মাৰ্ঘেৰিটাৰ ভিন্ন প্ৰান্তত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন। আজি আন্তৰ্জাতিক নাৰী দিৱস বিশ্ব তথা দেশৰ ভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপিত কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস। মাৰ্ঘেৰিটাতো ভিন্ন প্ৰান্তত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। বৃহত্তৰ বৰগোলাই নাৰী সমাজৰ উদ্যোগত মাৰ্ঘেৰিটাৰ নিউ কলনী চাওচেং ৰোন খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱসৰ আজি সামৰণি পৰে। ইয়াৰ উপৰিও কেটেটং আঞ্চলিক মহিলা সমিতিৰ উদ্যোগতো কেটেটঙত আৰু মাৰ্ঘেৰিটা নগৰ মহিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা সত্ৰীয়া সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত কৰা হয় নাৰী দিৱস। পতাকা উত্তোলন চকীত তৰ্পণৰ উপৰিও বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰবক্তা ৰুঞ্জুন শইকীয়াসহ বহু কেইবাগৰাকীও মহিলাই দিৱসৰ তাৎপৰ্যৰ ওপৰত বক্তব্য আগবঢ়ায়। নাৰী দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ দিনটোত মই এটা কথাই ক'ব বিচাৰিম যে আমাৰ সমাজৰ পৰা সমাজত সমতা স্থাপন কৰিবৰ কাৰণে আমি আচলতে পুৰুষৰ সমানে সমভাৱে আমি আগবাঢ়ি যাব লাগিব আৰু অভিভাৱক হিচাপে আমি আমাৰ নিজৰ সন্তানক সদায় এটা কথাই শিকাব লাগিব যে পুৰুষ নাৰী বুলি নহয়, আমাৰ মানুহ হিচাপে ভাল মানুহ হোৱাৰ শিক্ষা আমি গ্ৰহণ কৰিব লাগিব। তেতিয়াহে সমাজৰ পৰা বিভিন্ন ধৰণৰ নাৰী নিৰ্যাতনৰ দৰে ঘটনাবিলাক নাইকিয়া হ'ব আৰু এই ক্ষেত্ৰত প্ৰকৃতিৰে মানুহ যিহেতু প্ৰকৃতিৰ সন্তান আৰু নাৰী আৰু পুৰুষ সদায় পৰিপূৰক, এটাই আনটোৰ পৰিপূৰক। নাৰী কেতিয়াও প্ৰকৃতিৰ পুৰুষৰ প্ৰতিদ্বন্দ্বী নহয়। আৰু মই কিন্তু এই আজিৰ দিনটোত এটা কথাই ক'ব বিচাৰোঁ যে নাৰী অৰ্ধ আকাশ নহয়, নাৰী সদায় পূৰ্ণ আকাশ হ'ব বিচাৰে। আজি 8 মাৰ্চ সমগ্ৰ বিশ্বতে নাৰী দিৱস উদযাপন কৰা হৈছে। আমিও কেটেটং আঞ্চলিক মহিলা সমিতিয়ে এদিনীয়া কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰু স্মৃতি তৰ্পণৰ কাৰ্যসূচী হৈ গৈছে আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি মহিলাসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম বুলি আগবাঢ়িছোঁ। খন্তেক পিছতে আমাৰ খেল ধেমালি প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এই দিৱসৰ তাৎপৰ্য কেৱল খেল ধেমালিয়ে নহয়, আমি সকলো নাৰী একগোট হৈছোঁ। নাৰীসকলক কেনেকৈ সবলীকৰণ হয় তেওঁলোকৰ সেই দিশতো আমাৰ আলোচনা হ'ব। আমাৰ যিখন মিটিং হ'ব, আলোচনা চক্ৰ আছে, তাত আমি বিশিষ্ট অতিথিক আমি আমন্ত্ৰণ কৰিছিলোঁ। গতিকে তেওঁলোকৰ সেই বিষয়বস্তু আমি দাঙি ধৰিছোঁ। বৰ্তমান আমাৰ মহিলাসকলৰ বৰ্তমান অৱস্থাত আমাৰ স্থিতি কেনেকুৱা হ'ব, কি কৰিব লাগিব। মহিলাসকল এতিয়া বহুত আগবাঢ়ি গৈছে। মহিলাসকল এতিয়া চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে উদ্যমী মহিলা এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে বহুতখিনি মহিলাসকলক আগুৱাই নিছে। গতিকে আমি সকলো মহিলাই যে একগোট হৈ এনেদৰে আমি অনুষ্ঠানটো আগবঢ়াই নিছোঁ। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাইজক মই জনাম, সৰ্বপ্ৰথম মাতৃক সন্মান কৰিবলৈ কওঁ। মাতৃক যিহেতু সন্মান কৰিলে সমাজখন ধুনীয়াকৈ আগবাঢ়ি যাব আৰু আমাৰ উদ্দেশ্য হৈছে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেটা মঞ্চতে মানুহক গোট খোৱাৰ উদ্দেশ্যৰে, ৰাজনৈতিক হওক অৰাজনৈতিক হওক, মহিলাসকলক সবলীকৰণৰ উদ্দেশ্যে আৰু আজিৰ যুগত মহিলাসকলে এই মোবাইল ফোনটোক ইউজ কৰাৰ কাৰণে বহুত অবৈধ প্ৰেম ঘটনা ঘটিত আমি দেখিবলৈ পাইছোঁ। আৰু মই যিহেতু 2007 চনৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰি আহিছোঁ, এই বছৰ আমি দিনজোৰা কাৰ্যসূচী লৈছিলোঁ। পতাকা তোলন, শ্বহীদ বেদীক প্ৰণাম জনাই মুকলি সভা 1 বজাত আৰম্ভ হৈছে। 1 বজাৰ পৰা এতিয়া মুকলি সভা চলি আছে। এইখিনিয়ে আমাৰ দিনজোৰা কাৰ্যসূচী। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।